পলিটিকেল সায়েন্সৰ দুটা খণ্ডৰ পৰা কুৱেশ্যন আনসাৰ বাছি দিছোঁ 2024 বৰ্ষৰ ফাইনালৰ কাৰণে। তোমালোকে চাই ল'বা 100% কমন আহিবই। যদি ভিডিঅ'টো ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। 3, 4, 5 and 6 মাৰ্কৰ কুৱেশ্যন আনসাৰ। 1 নম্বৰ কুৱেশ্যন, চিপকো আন্দোলনৰ বিষয়ে চমুকৈ আলোচনা কৰা। উত্তৰ, চিপকো আন্দোলনৰ বিষয়ে তলত আলোচনা কৰা হ'ল। 1 নম্বৰ, চিপকো আন্দোলন 1972 চনত উত্তৰাখণ্ডৰ 2-3খন গাঁৱৰ গাঁওবাসী আৰু এজন কাঠৰ কুণ্ডাৰ ব্যৱসায় কৰা ঠিকাদাৰৰ লগত হোৱা সংঘৰ্ষৰ পৰা আৰম্ভ হৈছে। 2 নম্বৰ, সুন্দৰলাল বহুগুণৰ নেতৃত্ব বনাঞ্চল ধ্বংস কৰাৰ পৰা ৰক্ষা কৰিবলৈ আৰু বন্য সম্পদৰ ওপৰত স্থায়ী সম্প্ৰদায়ৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে এই আন্দোলনত দাবী উত্থাপন কৰা হৈছে। 3 নম্বৰ, এই আন্দোলনত মহিলাসকলে সক্ৰিয় অংশগ্ৰহণ কৰি গছ কটাত বাধা প্ৰদান কৰি গছৰ হাবতি ধৰিছিল। 4 নম্বৰ, ইয়াৰ ফলস্বৰূপে হিমালয় অঞ্চলত পৰ্যাপ্ত পৰিমাণে গছ-গছনি নোহোৱালৈকে 15 বছৰৰ বাবে গছ কটাত নিষেধাজ্ঞা আৰোপণ কৰে। 2 নম্বৰ কুৱেশ্যন, ভাৰতৰ পাৰমাণৱিক নীতিৰ বিষয়ে চমুকৈ আলোচনা কৰা। উত্তৰ, বৰ্তমান বিশ্বত ভাৰতৰ এক পাৰমাণৱিক শক্তিধৰ দেশ। ভাৰত পাৰমাণৱিক শক্তিধাৰী হ'লে পাৰমাণৱিক শক্তি ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কিছুমান নীতি পালন কৰে। তলত ভাৰতৰ পাৰমাণৱিক নীতি সমূহ উল্লেখ কৰা হ'ল। 1 নম্বৰ, শান্তিপূৰ্ণ উদ্দেশ্যত উৎপাদন আৰু ব্যৱহাৰ কৰা। 2 নম্বৰ, প্ৰথম পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ নকৰা। 3 নম্বৰ, পাৰমাণৱিক শক্তিহীন ৰাষ্ট্ৰৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ নকৰা। 4 নম্বৰ, ভাৰতে পাৰমাণৱিক অসম্প্ৰসাৰণ চুক্তিৰ বিৰোধিতা কৰি আহিছে। 3 নম্বৰ কুৱেশ্যন, সেউজ বিপ্লৱৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ফলাফলসমূহ আলোচনা কৰা। উত্তৰ, 1960 দশকত ভাৰতে পুৰণি কৃষিৰ কৌশলসমূহ আঁতৰ কৰি তাৰ ঠাইত নৱ কৌশল, উন্নত বীজ, সাৰ আদি ব্যৱহাৰ কৰে। ফলস্বৰূপে কৃষিখণ্ডত এক আমূল পৰিৱৰ্তন সাধন হয়। গতিকে কৃষিকাৰ্যত হোৱা এই আমূল পৰিৱৰ্তন সেউজ বিপ্লৱ বুলি কোৱা হয়। সেউজ বিপ্লৱৰ ফলাফল। 1 নম্বৰ, সেউজ বিপ্লৱৰ ফলত ভাৰত এখন বোকাটোৰ ৰাষ্ট্ৰৰ পৰা খাদ্য শস্য ৰূপান্তৰী কৰা দেশলৈ পৰিৱৰ্তিত হয়। 2 নম্বৰ, সেউজ বিপ্লৱৰ ফলত খেতিয়কসকলে আৰ্থিকভাৱে যথেষ্ট লাভান্বিত হৈছে। 3 নম্বৰ, সেউজ বিপ্লৱৰ ফলত গ্ৰামীণ শিক্ষিত আৰু ধনী লোকৰ হাতত সম্পত্তি কেন্দ্ৰীভূত হৈ পৰে। সেউজ বিপ্লৱৰ সমালোচনা কৰি বিভিন্ন সমালোচকে মত প্ৰকাশ কৰিব কৈছে যে সেউজ বিপ্লৱৰ ভাৰতৰ সকলো ৰাজ্যত সংঘটিত হোৱা নাছিল আৰু সেউজ বিপ্লৱত ভাৰতত একাদশন দুৰ্নীতিগ্ৰস্ত ব্যক্তিবোৰ উত্থান হৈছিল। 4 নম্বৰ কুৱেশ্যন, জৰুৰীকালীন অৱস্থাৰ পৰা ভাৰতে লাভ কৰা শিক্ষা বিশ্লেষণ কৰা। উত্তৰ, জৰুৰীকালীন অৱস্থাৰ পৰা ভাৰতে লাভ কৰা শিক্ষাসমূহ হ'ল। 1 নম্বৰ, জৰুৰীকালীন অৱস্থাৰ দৰে সংকটকালীন অৱস্থাই ভাৰতীয় গণতন্ত্ৰ যে বিলোপ সাধন কৰিব নোৱাৰে সেইটো শিকি উঠিছে। 2 নম্বৰ, জনসাধাৰণে নিজৰ অধিকাৰ সম্পৰ্কে অধিক সচেতনতা লাভ কৰিবলৈ সক্ষম হৈছে। 3 নম্বৰ, গণতন্ত্ৰ সংবাদ মাধ্যম স্বতন্ত্ৰতা যে অতি প্ৰয়োজনীয় আৰু ইয়াক যে মোহাৰি পেলাব নোৱাৰে সেইটো শিকি উঠিছে। 4 নম্বৰ, আমলাতন্ত্ৰ আৰু ন্যায়পালিকা যে স্বাধীন হ'ব লাগে ইয়াৰ শিক্ষা ভাৰতীয়সকলে জৰুৰীকালীন অৱস্থাৰ পৰা লাভ কৰিছে। 5 নম্বৰ কুৱেশ্যন, ভাৰত বিভাজনৰ পৰিণতিসমূহ চমুকৈ বিশ্লেষণ কৰা। উত্তৰ, 1947 চনত বিশাল ভাৰতবৰ্ষখন দুভাগ হৈ ভাৰত আৰু পাকিস্তান নামৰ দুখন ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল। ভাৰত বিভাজনৰ পৰিণতিও যথেষ্ট ভয়াৱহ আছিল। তলত ভাৰত বিভাজনৰ পৰিণতিসমূহ আলোচনা কৰা হ'ল। 1 নম্বৰ, দেশ বিভাজনৰ ফলত হিন্দু আৰু মুছলমান লোকসকলৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি হৈছিল। 2 নম্বৰ, ভাৰত বিভাজনৰ ফলত ভাৰত আৰু পাকিস্তান নামৰ দুখন ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল য'ত মুছলমান সংখ্যাগৰিষ্ঠিত অঞ্চলসমূহক লৈ পাকিস্তান গঠন কৰা হৈছিল। 3 নম্বৰ, দেশ বিভাজনৰ ফলত হিন্দু আৰু শিখসকলৰ মুছলমান সংখ্যাগৰিষ্ঠিত অঞ্চললৈ আৰু মুছলমানসকলৰ হিন্দু আৰু শিখ সংখ্যাগৰিষ্ঠিত অঞ্চললৈ যোৱাৰ বন্ধ হৈ পৰিছিল। 4 নম্বৰ, দেশ বিভাজনৰ ফলত সৃষ্টি হোৱা হিংসাত্মক ঘটনাৰ ফলত অসংখ্য লোকৰ মৃত্যু হৈছিল, বহু লোক গৃহহীন হৈছিল আৰু বহু লোকৰ চিৰদিনৰ ভাৱে পংগু হৈছিল। 5 নম্বৰ, দেশ বিভাজনৰ ফলত ভাৰতৰ ৰাজ্যসমূহ গাঁথনি পুনৰ নিৰ্ধাৰণ কৰা হৈছিল। 6 নম্বৰ কুৱেশ্যন, ছোভিয়েট ইউনিয়ন খণ্ডিতকৰণৰ পৰিণতিসমূহ আলোচনা কৰা। উত্তৰ, 1991 চনৰ 25 ডিচেম্বৰ ছোভিয়েট ইউনিয়ন ভংগ হয়। ইয়াৰ ভংগৰ ফলাফল বা পৰিণতিসমূহ তলত আলোচনা কৰা হ'ল। 1 নম্বৰ, ছোভিয়েট ইউনিয়ন ভংগৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্বৰ একমাত্ৰ শক্তিশালী ৰাষ্ট্ৰত পৰিণত হৈছিল। 2 নম্বৰ, সমগ্ৰ বিশ্বত সাম্যবাদী আদৰ্শই গুৰুত্ব আৰু পূৰ্বৰ মৰ্যাদা হেৰুৱাইছে। 3 নম্বৰ, ছোভিয়েট ইউনিয়ন ভংগৰ ফলস্বৰূপে 15খন স্বাধীন ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল। 4 নম্বৰ, ছোভিয়েট ইউনিয়নৰ ভাঙনৰ ফলত বিশ্বত ক্ষমতাৰ ভাৰসাম্যতাৰ দিশ সলনি হৈছিল। 5 নম্বৰ, শেষত ছোভিয়েট ইউনিয়নৰ পতনৰ ফলস্বৰূপে শীতল যুদ্ধৰ অন্ত পৰে। 7 নম্বৰ কুৱেশ্যন, বিশ্ব ৰাজনীতিত নয়াগৰাই কি সূচায় চমুকৈ লিখা।
উত্তৰ 2001 চনৰ 11 ছেপ্টেম্বৰ আমেৰিকাৰ 4খন বিমান আৰৱৰাষ্ট্ৰৰ কেইজনমান বিমান অপহৰণকাৰীয়ে অপহৰণ কৰি আমেৰিকাৰ বিভিন্ন স্থানত আক্ৰমণ চলায়। ইয়াৰে 2খন বিমানে নিউয়ৰ্কত অৱস্থিত বিশ্ব বাণিজ্য কেন্দ্ৰত খুন্দা মাৰে। 3য়খন বিমানে প্ৰতিৰক্ষা বিভাগৰ পেণ্টাগন ভৱনত খুন্দা মাৰে আৰু 4ৰ্থখন বিমান সংসদ ভৱনত খুন্দা মাৰিবলৈ যোৱাৰ পথত দুৰ্বৃত্ত হয়। গতিকে এই ঘটনাটো 2001 চনৰ ছেপ্টেম্বৰ মাহৰ 11 তাৰিখে সংঘটিত হোৱাৰ বাবে ইয়াক 9/11 বুলি জনা যায়। 8 নম্বৰ কুৱেশ্যন, বিশ্ব বেংকৰ কাৰ্যাৱলীসমূহ চমুকৈ লিখা। উত্তৰ, বিশ্ব বেংকৰ কাৰ্যাৱলীসমূহ হ'ল 1 নম্বৰ মানৱ উন্নয়ন যেনে শিক্ষা, স্বাস্থ্য আদি। 2 নম্বৰ কৃষি আৰু গ্ৰাম্য উন্নয়ন যেনে পানীৰ যোগান, গ্ৰাম্য সেৱা। 3 নম্বৰ পাৰিপাৰ্শ্বিক নিয়ন্ত্ৰণ আৰু প্ৰদূষণ দূৰীকৰণ। 4 নম্বৰ ৰাস্তা নিৰ্মাণ আৰু নতুন নগৰৰ সৃষ্টিকৰণ আদি।